বিগত কিছু বছৰ পূৰ্বে জোনাই সমজিলাত প্ৰায় ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পৰ্যটক ভৱনটো ভূত বাংলালৈ পৰিণত হোৱা কাৰ্যক লৈ তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AJYCPয়ে। জোনাই সমজিলা প্ৰশাসন আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ হেমাহিৰ কাৰণে এনেদৰে মুকলি কৰাৰ কিছু বছৰ পিছতে এফালৰ পৰা ভৱনটো জহি খহি যোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়া জ্ঞান শৰ্মাই। অসম অৰুণাচল সীমান্ত জোনাইত এটা পৰ্যটক ভৱন খুবেই প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তাক সম্পদ হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে জোনাই সমজিলা প্ৰশাসন আৰু বিভাগটোৱে কেৱল চৰকাৰৰ ধন অপচয় কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। ইফালে ভৱনটোৰ ভিতৰৰ বিভিন্ন অংশ জহি খহি যোৱাৰ সমান্তৰালভাৱে ভৱনটোৰ বাহিৰে ভিতৰে ঘন জংঘলেৰে আৱৰি ধৰাত সমগ্ৰ পৰিসৰটো একাংশ অসামাজিক লোকৰ কৰ্মস্থলীলৈ ৰূপান্তৰিত হোৱা বুলি উল্লেখ কৰে AJYCPৰ বিষয়াগৰাকীয়ে। গতিকে সময় থাকোঁতেই জোনাই সমজিলা প্ৰশাসনৰ লগতে বিভাগটোৱে অতি শীঘ্ৰেই ভৱনটো মেৰামতি কৰি পুনৰ চালিত অৱস্থালৈ ঘূৰাই আনি পুনৰ উজ্জীৱিত কৰাৰ দাবী তুলিছে সংগঠনটোৱে। জোনাইৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ আচলতে চৰকাৰী যিবিলাক ভৱন পৰিত্যক্ত অৱস্থাত আছে, তাৰ সমান্তৰালভাৱে লাচিত নগৰস্থিত যিটো আচলতে পৰ্যটন বিভাগৰ এটা জিৰণি ঘৰ আছিলে, এই ঘৰটো বৰ্তমান পৰ্যায়ত এটা পৰিত্যক্ত আচলতে ভূত বাংলালৈ ৰূপান্তৰ হোৱা আমি দেখিবলৈ পাইছোঁ। আচলতে এনেধৰণে যদি চৰকাৰী ঘৰবিলাক যদি পৰিত্যক্ত অৱস্থাত থাকে, বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় সেই অঞ্চলত বহুতো অসামাজিক কাৰ্যকলাপ হোৱা নিশ্চিতভাৱে সন্দেহ প্ৰকাশ কৰিব পৰা যায়। গতিকে যিহেতু এটা ৰেচিডেঞ্চিয়েল এৰিয়া আৰু এই অঞ্চলত আচলতে এনেধৰণৰ আচলতে যি পৰ্যটকসকলৰ কাৰণে যি আচলতে গৃহ, এই গৃহবিলাক আচলতে সুন্দৰকৈ আচলতে পৰিচালনা কৰিব লাগে। আৰু যিহেতু ইয়াতে বহুতো পৰ্যটনৰ থল আছে, ইয়াতে প্ৰবাহ বৰ্ষাৰণ্য আছে বা অৰুণাচললৈ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলত পৰ্যটনৰ যি ব্যৱস্থা আছে, এই ব্যৱস্থাৰ কাৰণে কিন্তু থকা মেলাৰ কাৰণে ৰাইজে বহু সময়ত আচলতে যাৱতীয় সা সুবিধা নাপায়। গতিকে এই মুহূৰ্তত যদি চৰকাৰীভাৱে এনেধৰণৰ কিছু বস্তু থাকে, তেতিয়াহ'লে খুব ৰেহাই মূল্যত আচলতে ইয়াতে তেওঁলোকে আচলতে জিৰণি লোৱা বা নৈশ যাপন কৰাৰ আচলতে সা সুবিধাবিলাক থাকে। গতিকে আমি জিলা প্ৰশাসনক আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু 2008 চনৰ পৰা এটা সুন্দৰ আচলতে এটা যি পৰ্যটকসকলৰ কাৰণে নিৰ্মাণ কৰা ঘৰ আছিল, এই ঘৰটো আচলতে পুনৰ কাৰ্যক্ষম কৰিব লাগে। আৰু নহ'লে এই বস্তুটো যদি আচলতে চৰকাৰীভাৱে চলোৱাত তেওঁলোক ব্যৰ্থ হৈছে, নিশ্চিতভাৱে এই যিটো আৱাস, এই যিটো গৃহ, এই গৃহটো আচলতে লিজত দি হ'লেও আচলতে চৰকাৰী পুঁজিলৈ আচলতে কিছু ধন সংগ্ৰহ কৰাৰ আচলতে ব্যৱস্থা আছে। জোনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট, এনি ভাৰত 24।